নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসমীয়া জিকে চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে 15 ছেপ্টেম্বৰত গ্ৰেড 3 এটা এক্সাম হৈ গ'ল থাৰ্ড পেপাৰৰ। ইতিমধ্যে আৰু এটা এক্সাম আছে যিটো 29 ছেপ্টেম্বৰতে 4 পেপাৰ আৰু 5 পেপাৰৰ এক্সামখন হ'ব। সেইটোৰ বাবে বহুতো গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু 4 গ্ৰেডৰ বাবেও কুৱেশ্যন এনচাৰ আনি থাকিম। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেদৰে গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ। আপোনাৰ প্ৰথম কুৱেশ্যনটো আছে, দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? আপোনালোকে সকলোৱে কমেণ্ট কৰিবা দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি। মনত ৰাখিবা, দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখন হৈছে অপশ্যন নম্বৰ এ, সাগৰ দেখিছা। সাগৰ দেখিছা হৈছে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথি। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, অসমীয়া ভাষা সাহিত্যৰ জনক কোন? প্ৰশ্নটো সুধিছে অসমীয়া ভাষা সাহিত্যৰ জনক কোন? অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰতে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ হৈছে অসমীয়া ভাষাৰ সাহিত্যৰ জনক। ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? আপোনাৰ অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, অসমত চৰকাৰ কৰা জনতা দলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি? আপোনাৰ অপশ্যনকেইটা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, গোলাপ বৰবৰা। অসমত চৰকাৰ কৰা জনতা দলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ'ল গোলাপ বৰবৰা। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনলৈ আহিলোঁ, কোনটো জীৱই চকু মুদিলেও দেখা পায়? আপোনাৰ অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰতে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মাছ। মাছে চকু মুদিলেও দেখা পায়, মনত ৰাখিব আপোনালোকে। এতিয়া আহিলোঁ ইয়াৰ পিছৰ কুৱেশ্যনলৈ, ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক কফি উৎপাদন কৰে? আপোনাৰ অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ ডি, কৰ্ণাটক। ভাৰতৰ ভিতৰত কৰ্ণাটকত ৰাজ্যত সৰ্বাধিক কফি উৎপাদন কৰে। এতিয়া আহিলোঁ ইয়াৰ পিছৰ কুৱেশ্যনলৈ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? আপোনাৰ অপশ্যন দিয়া আছে 4টা। অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 1985 চনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। এতিয়া আহিলোঁ ইয়াৰ পিছৰ কুৱেশ্যনলৈ, বিশ্ব স্বাস্থ্য সংস্থা মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰতে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, জেনেভা। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। এতিয়া আহিলোঁ ইয়াৰ পিছৰ প্ৰশ্নলৈ, অসমত প্ৰথম কেতিয়া বিশ্ববিদ্যালয় স্থাপিত হয়? অসমত প্ৰথম কেতিয়া বিশ্ববিদ্যালয় স্থাপিত হৈছে সুধিছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰতে শুদ্ধটো হৈছে অপশ্যন এ, 1948 চনত অসমত প্ৰথম বিশ্ববিদ্যালয় স্থাপিত হয়। সেইখন গুৱাহাটীত হৈছিল, মনত ৰাখিব, সেইখন হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। এতিয়া আহিছোঁ তাৰ পিছৰ প্ৰশ্নলৈ, প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি? প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি সুধিছে। অপশ্যনকেইটাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, অৰুণোদয় প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম। এইখন প্ৰকাশ পাইছিল 1846 চনত। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সকলোৱে মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নলৈ, বহাগী কবি বুলি কোন অসমীয়া কবিক বুজায়? আপোনাৰ অপশ্যন 4টা দিয়া হৈছে। অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ৰঘুনাথ চৌধুৰী। বিহগী কবি বুলি ৰঘুনাথ চৌধুৰীক জনা যায়। আপোনালোকে ভাবিছে বহুতো ইজি হয় কুৱেশ্যনটো। হয়, ইজি কুৱেশ্যনটো লৈ আহিছোঁ, কিয়নো ইজি কুৱেশ্যনবোৰো কোনোবাই নজনা আছে, সেইটো কাৰণে ইজি ভাবি ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণ চাব শেষলৈ। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ গ্ৰেড 4 গ্ৰেড 3 এক্সামৰ কুৱেশ্যন পেপাৰ পাবলৈ। এতিয়া আহিলোঁ ইয়াৰ পিছৰ কুৱেশ্যনলৈ, বিহাৰৰ ৰাজধানী কি?
কোৱেশ্চনটো সুধিছে বিহাৰৰ ৰাজধানী কি? বিহাৰৰ ৰাজধানী হৈছে অপশ্যন নম্বৰ এ পাটনা। বিহাৰৰ ৰাজধানী হৈছে পাটনা। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনলৈ আহিলোঁ। অগ্নিগড় কোনখন জিলাত অৱস্থিত? আপোনাৰ অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ বি তেজপুৰ। অগ্নিগড় তেজপুৰ জিলাত অৱস্থিত। এই অগ্নিগড়খন বাণৰজাই নিৰ্মাণ কৰিছিল, মনত ৰাখিব। প্ৰায় এই কুৱেশ্যনটো অহা দেখা যায়। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনলৈ আহিলোঁ। দৈনিক অগ্ৰদূত বাতৰি কাকতখন কিমান চনত প্ৰকাশ হৈছিল? আপোনাৰ অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ চি 1995 চনত দৈনিক অগ্ৰদূত বাতৰি কাকতখন প্ৰকাশ পাইছিল। সেইটোৰ সম্পাদক আছিল, মনত ৰাখিব, কনক সেন ডেকা। এইটো মনত ৰাখিব, প্ৰায় আহিব পাৰে যে দৈনিক অগ্ৰদূত বাতৰি কাকতৰ সম্পাদক কোন। এতিয়া আহিলোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। অগৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিকজন কোন? আপোনাৰ অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চৈয়দ আব্দুল মালিক। অগৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিকজন আছিল চৈয়দ আব্দুল মালিক। লগতে মনত ৰাখিব, চৈয়দ আব্দুল মালিকে অগৰী আত্মাৰ কাহিনী উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1962 চনত। আহিব পাৰে কুৱেশ্যন যে চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এইটো হৈছিল অগৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন? অপশ্যন 4টা দিয়া আছে আপোনাৰ। অপশ্যন 4টাৰ ভিতৰতে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আচ্যুত লহকৰ। লহকৰ আছিল অসমৰ বাণ থিয়েটাৰৰ জনক। মনত ৰাখিব, অসমৰ বাণ থিয়েটাৰৰ জনকজনৰ নাম আছিল আচ্যুত লহকৰ। এতিয়া আহিলোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। কোনখন গ্ৰন্থৰ বাবে অজিত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? আপোনাৰ অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ এ ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য। ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্যৰ বাবে অজিত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। সেইখন 1991 চনতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।